কাৰ্যসূচীৰ দিন ঘোষণা কৰিম, ধাৰাবাহিকভাৱে আন্দোলন চলিব আৰু আমি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ আমাৰ অধিবক্তাৰ সৈতে যোগাযোগত আছো। আইনী যুঁজখন কি ধৰণে ত্বৰান্বিত কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ লৈ আছো। সেই ক্ষেত্ৰতো আমাৰ কৰণীয়খিনি কৰিম, আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক আমি অৱগত কৰিম। সেই গাড়ীত যদি বুলেট প্ৰুফ জেকেট আছে আপোনালোকৰ পৰাহে গম পালো, তেতিয়াহ'লে কাৰ কাৰণে ইমান ভীতিগ্ৰস্ত আমি সেই কথাটো উপলব্ধি কৰিব পৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়েতো অসমত আন্দোলন নেদেখে, আন্দোলন নাই বুলি কৈ থাকে, আন্দোলনৰ পৰিৱেশে নাই বুলি কৈ থাকে, তাৰ পিছত কিহৰ ইমান বেৰিকেড? তাৰ পিছত আৰক্ষীক কিহৰ কাৰণে দলীয় কৰ্মীৰ দৰে ব্যৱহাৰ কৰিবলৈ যোজা চলাইছে? ছাত্ৰ সন্থাই ৩০ জনগোষ্ঠীয় সংগঠনে আমি স্পষ্টভাৱে কৈ আছো, আমাৰ আন্দোলন শান্তিপূৰ্ণ হব, অহিংস হব, গণতান্ত্ৰিক হব। মহাত্মা গান্ধীৰ আদৰ্শৰে যি স্বাধীনতা সংগ্ৰাম হৈছিল সেই আদৰ্শৰে সৈতে সংগ্ৰাম পৰিচালিত হব। গণতান্ত্ৰিক পন্থাৰে নিৰ্বাচিত এখন চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ এখনৰ মুখ্যমন্ত্ৰী গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হবৰ কাৰণে কিহৰ কাৰণে সাহস নাই? সেই সাহসকণ এইকাৰণে হেৰুৱাই পেলাইছে যে তেওঁলোকেও জানে ৰাইজৰ অহিতে সিদ্ধান্ত লৈছে, তেওঁলোকে জানে যে ৰাইজৰ যুক্তিনিষ্ঠ আৱেগৰ বিপৰীতে গৈ সিদ্ধান্ত লৈছে। সেইকাৰণে ভীতিগ্ৰস্ততা, সেইকাৰণে সকীয়াই দিছো যে ৰাইজৰ মতৰ বিৰুদ্ধে নাযাব। অসমৰ দৰে এখন ৰাজ্যক অবৈধ বিদেশীৰ ডাষ্টবিন কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব। 1971 চনলৈকে ইতিমধ্যে লৈছো, 2014 চনলৈকে যদি জাপি দিয়ে আমাৰ ভাষা সংস্কৃতিলৈ সংকট আহিব, আমাৰ ঐতিহ্য নোহোৱা হৈ যাব। সেই পৰিৱেশটোলৈ অসমত ঠেলি দিবৰ কাৰণে কাকো অনুমতি দিয়া নহব। কা বলবৎ কৰি অবৈধ বিদেশীক জাপি দিবলৈ চেষ্টা কৰিলে আন্দোলন হবই। চাৰিটাৰ এটাই জবাব, ইনক্লাব। সেই কথাটো আমি সকলোৱে মনত ৰাখি চলিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী যিয়ে নিজকে দেশৰ আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে জাহিৰ কৰিবৰ কাৰণে যি কৰিব লাগে তাকেই কৰি থাকে, দেশৰ সংবাদ শিৰোনাম দখল কৰিবৰ কাৰণে যি কৰিব লাগে তাকেই কৰি থাকে। কিন্তু সেই মন্ত্ৰীগৰাকী, সেই মুখ্যমন্ত্ৰীগৰাকী যে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ইমান ভীতিগ্ৰস্ত, তেওঁ যে গণতান্ত্ৰিক আন্দোলনলৈ ইমান ভয় খায়, এই কা বিৰোধী আন্দোলনৰ ৰূপ মুকনি হোৱাৰে পৰা সেই কথাটো গম পোৱা গৈছে। অসম আৰক্ষীক হিমন্ত বিশ্ব শৰ্মাই দলীয় কৰ্মীৰ ৰূপত ব্যৱহাৰ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কা বিৰোধী আন্দোলন কৰিবলৈ যদি কোনোবা সষ্টম হৈছে, ছাত্ৰ সন্থাৰ নেতা কৰ্মীক থানাই থানাই মাতি বন চাইন কৰিবৰ কাৰণে হেঁচা দিয়া হৈছে যাতে তেওঁলোকে আন্দোলন নকৰো বুলি লিখি দিয়ে। কোনোবা যদি কৈশোৰ কালত থকা, কোনোবা অৱস্থাত থকা কোনোবা লোকেও ফেচবুকত কাৰ বিৰুদ্ধে এটা পোষ্ট কৰিছে, তেনে ছাত্ৰকো মাতি লৈ যোৱা হৈছে থানালৈ, পোষ্ট ডিলিট কৰিবৰ কাৰণে হেঁচা দিয়া হৈছে। হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা দি থকা ছাত্ৰক থানালৈ মাতি পোষ্ট ডিলিট কৰিবলৈ কোৱা হৈছে। বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকে কাৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিয়াৰ কাৰণে ঘৰত আৰক্ষী পঠিয়াই দিয়া হৈছে। আৰু এই ধৰণে সমগ্ৰ অসমত কাৰ বিৰুদ্ধে ফেচবুকত লিখাসকলৰ ওপৰত মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছে। টায়াৰ দোকানীক টায়াৰ বিক্ৰী কৰিবলৈ বাধা দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। অৰ্থাৎ গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছে। আৰু ইতিহাসৰ আটাইতকৈ স্বেচ্ছাচাৰী স্বৈৰাচাৰী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নাম লিখা থাকিব যদি তেওঁ এই কামসমূহৰ পৰা আঁতৰি নাহে। তেওঁলোকে যিমানেই আৰক্ষীক জাপাই দি দমন কৰিবলৈ চেষ্টা নকৰক কিয়, অসম আৰক্ষীক যিমানেই দলীয় কৰ্মী হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতা জাগ্ৰত নকৰক কিয়, অহিংস গণতান্ত্ৰিক কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। আদালতৰ যুঁজ আৰু ৰাজপথৰ সংগ্ৰাম সমানে অব্যাহত থাকিব। গোটেই ধাৰণাটোৱে সেইটো, পশ্চিমবংগৰ লোকসভাৰ আসনকেইখন দখলৰ লক্ষ্য। পশ্চিমবংগৰ লোকসভাৰ আসনকেইখনৰ লোভত 2019 চনত সমগ্ৰ দেশত অৰাজকতাৰ সৃষ্টি কৰিলে। অসমত 5 গৰাকীকৈ নিৰীহৰ তেজেৰে সৈতে ফাকু খেলা হল। স্বপ্ন কি আছিলে? পশ্চিমবংগৰ লোকসভাৰ আসনকেইখন দখল কৰিব লাগে। লোকসভাৰ নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে বাৰম্বাৰ কৈ থকাৰ পিছতো বিজেপি দলটোৱে কিয় ৰুল ফ্ৰেম কৰা নাছিলে? 5 বছৰ ক'ত শুই আছিলে অমিত শ্বাহ? 5 বছৰ তেওঁলোক কিয় সাৰ পোৱা নাছিলে? গৃহ মন্ত্ৰণালয়ে 5 বছৰ সময় কি কৰি থাকিলে? তেওঁলোকৰ মূল লক্ষ্যটোৱে হৈছে পশ্চিমবংগৰ লোকসভাৰ আসনকেইখন। এতিয়া 2024 চনৰ নিৰ্বাচনৰ কাৰণে 2 এদিনতে নটিফিকেশ্যন ওলাব, আমি সকলোৱে গম পাইছো। আৰু তাৰ পিছত তেওঁলোক তৎপৰ হৈছে কাৰ নিয়মাৱলী জাপি দিবৰ কাৰণে। এই সময়ছোৱাত তেওঁলোকে আপোনালোকে মন কৰিব, বাৰম্বাৰ বিজেপিৰ মন্ত্ৰীসকলে গৈ ঘোষণা কৰি আছিল কাৰ নিয়মাৱলী বলবৎ হব বুলি একেডোখৰ ঠাইতে পশ্চিমবংগ। অৰ্থাৎ এতিয়াও পশ্চিমবংগৰ লোকসভাৰ আসনকেইখনৰ লোভত সমগ্ৰ দেশত অৰাজকতাৰ সৃষ্টি কৰিব বিচাৰিছে। অসমত অসম চৰকাৰে আৰক্ষীক দলীয় কৰ্মীৰ ৰূপত ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। পশ্চিমবংগত কি ধৰণেৰে সাম্প্ৰদায়িক মেৰু বিভাজন কৰি লোকসভাৰ আসন বৃদ্ধি কৰিব পাৰে সেই চিন্তাত সমগ্ৰ দেশত অৰাজকতাৰ সৃষ্টি কৰাটো অত্যন্ত স্বেচ্ছাচাৰী মনোভাৱৰ প্ৰতিফলন। আমি ধিক্কাৰ দিছো আৰু ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংগ্ৰাম অব্যাহত ৰাখিম। ইতিমধ্যে সকলোৱে গম পাইছে, সকলোৰে ওচৰত বিভিন্ন ধৰণেৰে খবৰ উৰি আহিছে যে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী আজিৰ ভিতৰত বলবৎ কৰিবলৈ বিচৰা হৈছে। ইতিমধ্যে আৰক্ষী থানাসমূহলৈ বিশেষ সতৰ্কতা জাননী জাৰি কৰা হৈছে বুলি আমি খবৰ পাইছো। বিভিন্ন সূত্ৰৰ পৰা আমাকো অৱগত কৰিছে, আপোনালোকো আটাই ইতিমধ্যে গম পাইছে, সংবাদ মাধ্যমতো এই বাতৰি প্ৰকাশ হৈছে যে আজি
কাৰ নিয়মাৱলী বলবৎ হ'ব পাৰে বুলি। এটা কথা পুনৰবাৰ প্ৰমাণ হৈ গৈছে যে বিজেপি দলটো এই চৰকাৰখন স্বেচ্ছাচাৰী আৰু ৰাইজৰ মতামতক উপেক্ষা কৰি, ৰাইজৰ আবেগক উপেক্ষা কৰি, ৰাইজৰ যুক্তিসংগত দাবীক আওকাণ কৰি বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে কেৱল সংখ্যাৰ জোৰত আৰু পশ্চিমবংগৰ লোকসভাৰ আসন কেইখনৰ লোভত সমগ্ৰ দেশত অৰাজকতাৰ সৃষ্টি কৰিবলৈ পুনৰ এবাৰ বিচাৰিছে। আমি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছো আৰু নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী জাপি দি অসমত যদি অবৈধ বিদেশীৰ বুজা জাপি দিয়াৰ পথ প্ৰশস্ত কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে অসমৰ আবাল বৃদ্ধ বনিতাক আমি ৰাজপথলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো। পুনৰ এবাৰ আন্দোলন গঢ়ি তোলাৰ বাহিৰে বেলেগ বিকল্প নাথাকিব। কাৰণ নাগৰিকত্ব সংশোধনী আইনখন নিয়মাৱলী বলবৎ কৰাৰ লগে লগে ইয়াত থকা অবৈধ বিদেশীয়ে নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পৰা হ'ব। তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিধিগতভাৱে অসমৰ ভাৰতবৰ্ষৰ নাগৰিক সূত্ৰে অসমত বসবাস কৰাৰ স্থায়ী অধিকাৰ লাভ কৰিব। যিখন অসমত অসম আন্দোলন হৈছিলে, যিখন অসমত 860 গৰাকীকৈ শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিলে আৰু যি অসম চুক্তিৰ জৰিয়তে অসমৰ মানুহে ইতিমধ্যে নিজৰ বদান্যতা দেখুৱাইছে, নিজৰ বহল অন্তৰ দেখুৱাইছে। সমগ্ৰ দেশতকৈ 23 বছৰ পিছুৱাই 1971 চনৰ 24 মাৰ্চ আমি কাটঅফ ইয়াৰ হিচাপে লৈছিলো। অৰ্থাৎ 1971 চনৰ 24 মাৰ্চলৈকে অহা অবৈধ বিদেশী অসমত আছে স্থায়ীভাৱে আৰু তাৰ পিছতো এতিয়া অসমৰ দৰে এখন সৰু ৰাজ্যত 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা সকলো বিদেশীৰ বুজা চাপি দিব বিচৰা হৈছে। এই কথা কোনো কাৰণত মানি লব নোৱাৰি আৰু নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী বলবৎ হোৱাৰ লগে লগে আছু আৰু 30টাকৈ জনগোষ্ঠীয় সংগঠনে সেই নিয়মাৱলীৰ প্ৰতিলিপি সমগ্ৰ ৰাজ্যজুৰি গাঁৱে ভূঞে অঞ্চলে অঞ্চলে আজি দাহ কৰিম আৰু ঠিক তাৰ পিছদিনাখনে যদি আজি নিয়মাৱলী বলবৎ কৰে, কাইলৈ সমগ্ৰ ৰাজ্যজুৰি জোৰ সমদল বাহিৰ কৰা হ'ব আৰু তাৰ পিছত ধাৰাবাহিকভাৱে সত্যাগ্ৰহৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। অৰ্থাৎ প্ৰতিবাদৰ কাৰণে কোনো বিকল্প এতিয়া নাই আৰু তাৰ সমান্তৰালভাৱে আমি উচ্চতম ন্যায়ালয়ত আদালতৰ যুঁজখনৰ কাৰণে টঙালি বান্ধিছো। এই কথাটো ঘোষণা হোৱাৰ পিছৰে পৰা আমি আমাৰ অধিবক্তাৰ সৈতে যোগাযোগত আছো আৰু নিয়মাৱলী বলবৎ কৰাৰ লগে লগে আইনীভাৱে আমি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰো, সেই গোচৰ শুনানি ত্বৰান্বিত কৰিবৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ত কি ধৰণেৰে অনুৰোধ জনাব পাৰো, আবেদন জনাব পাৰো, তাৰ কাৰণে বিধিসন্মত যিসমূহ প্ৰক্ৰিয়া আছে সেইবোৰৰ বিষয়েও আমি আলাপ আলোচনা চলাই আছো। এইখিনি মুহূৰ্তত অসমবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰিছো যে বিজেপি দলটো যে আইনৰ শাসন নমনা এটা স্বেচ্ছাচাৰী দল, তেওঁলোকে পুনৰ প্ৰমাণ কৰিবলৈ গৈ আছে। কাৰ নিয়মাৱলী জাপি দিব বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা হৈছে। ইতিমধ্যে ছাত্ৰ সন্থাৰ বিভিন্ন স্থানত থকা কাৰ্যালয়সমূহৰ সন্মুখত আৰক্ষীৰ সমাগম ক্ৰমাৎ বৃদ্ধি পাইছে বুলি আমাক ছাত্ৰ সন্থাৰ কৰ্মীসকলে জনাই আছে বিভিন্ন জিলাত। অৰ্থাৎ কুচকাৱাজ দেখি এনেকুৱা লাগিছে যে সঁচা অৰ্থত কাৰ নিয়মাৱলী তেওঁলোকে বলবৎ কৰিবলৈ গৈ আছে। গতিকে এই মুহূৰ্তত কাৰ নিয়মাৱলী বলবৎ হোৱাৰ পিছত আমাৰ হাতত অহিংস গণতান্ত্ৰিক আন্দোলনৰ পন্থাৰ বাহিৰে বেলেগ কোনো বিকল্প নাই। আছু 30 জনগোষ্ঠীয় সংগঠনে সেই দিশত আমি অগ্ৰসৰ হৈছো। আন সকলো দল সংগঠন আৰু অসমবাসী ৰাইজকো আমি আহ্বান জনাইছো, অহিংসভাৱে গণতান্ত্ৰিকভাৱে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰক। আইনী যুঁজখনৰ কাৰণে আমি টঙালি বান্ধিছো। এটা কথা স্পষ্ট, অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কা মানি লোৱা নাছিলে, কা মানি নলয় আৰু কাৰ নিয়মাৱলী বলবৎ কৰি অসমত অবৈধ বিদেশীৰ বুজা জাপি দিব বিচাৰিলে